নমস্কাৰ বন্ধু-বান্ধৱীসকল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। আজি বহুদিনৰ মূৰত আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি এঠাইলৈ গৈ আছোঁ। এতিয়াই নকওঁ কলৈকে গৈ আছোঁ। আহক আমি যাত্ৰাটো আৰম্ভ কৰোঁ আপোনালোকৰ লগত। এয়া ইমান ধুনীয়া পৰিৱেশ এটাৰ মাজেৰে আমি আহি পালোঁ আমাৰ গন্তব্যস্থানলৈ। হয়, আপোনালোকে ধৰিব পাৰিছেনে আমি কলৈকে আহিছোঁ? হয়তো এতিয়ালৈকে ধৰিব পৰা নাই ন? ঠিক আছে, আগলৈকে চাই থাকক। ক'ত আহিছোঁ জানিব। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ আমাৰ গন্তব্যস্থান, অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্থানলৈ, জন্মস্থানলৈ একচুৱেলি। আৰু আহি দেখিলোঁ ইয়াত লাইন ধৰিব লাগে। যিহেতুকে ছোৱালীৰ লাইনটো অলপ কম আছিলে, গতিকে আমি সোনকালে আহি পাই গ'লোঁ। কিন্তু ল'ৰাৰ লাইনটো বহুত দীঘলীয়া আছিলে, সেইটো কাৰণে ভিনদেউ আহি পোৱাত অলপমান সময় লাগিলে। কিন্তু একো নাই, আমি ধুনীয়াকৈ গোটেইবোৰ ভিতৰলৈকে সোমাই গ'লোঁ। আৰু দেখিলোঁ ইমান ডাঙৰ এৰিয়া এটা আৰু ইমান ধুনীয়া, ইমান সুন্দৰকৈ সজাইছে প্ৰত্যেকটো বস্তু। দেখি ভাল লাগি গৈছে। আহকচোন বন্ধু-বান্ধৱীসকল, আপোনালোককো দেখাওঁ। ভিতৰলৈকে সোমাই যাওঁ বলক। আৰু আমি সোমাই দেখিলোঁ গুৰুজনাৰ আসন। আৰু দেখিছেনে আপোনালোকে ছাইডৰ ফালে কি ধুনীয়াকৈ পানী যোৱাকৈ বনাই দিছে। এইটো বহুত ধুনীয়া লাগিছে। আৰু জানে তাত থিয় দিলে যে ইমান ধুনীয়া বতাহো মাৰি আছিলে ন, খুব ঠাণ্ডা ঠাণ্ডা এটা ফিল আহি আছিলে। একচুৱেলি গোটেই দিনটো তাত ইমানে বতাহ মানে ক'ব নোৱাৰোঁ। আমাৰ চুলি উৰি কিবা হৈ গৈছে, কিন্তু থাকি খুব ভাল লাগিছে ঠাইখন। ইমান ধুনীয়া ঠাই আৰু চাৰিওফালে ফুল 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 ইমান ধুনীয়াকৈ সজাই ৰাখিছে নহয়, দেখি খুব ভাল লাগিছে। এতিয়ালৈকে বহুতখিনি কাম পেণ্ডিং হৈ আছে, লাহে লাহে কৰি আছে। কিন্তু হ'লেও ইমান যে মানুহৰ ভিৰ নহয়, চাৰিওফালে মানুহে মানুহ, কেৱল মানুহ। আৰু সকলোৱে কেৱল ফটো ভিডিঅ' উঠাতহে বিজি। ইমান ধুনীয়াকৈ বনাইছে, নুঠিবনো কিয় ভিডিঅ'? সঁচাকৈ মানিছোঁ, বহুত ধুনীয়া লাগিলে গৈ। আৰু আপোনালোকে দেখা পাইছে ইমান ডাঙৰ এৰিয়া। ময়ো মোৰ ফেমিলিৰ লগত গৈছিলোঁ। আৰু পিছফালে যে দেখিছে এইবোৰ কামবিলাক যে চব আধা হৈ আছে, এতিয়ালৈকে কমপ্লিট হোৱা নাই, কিন্তু বনাই আছে। সঁচাকৈ বহুত ধুনীয়া লাগিলে গৈ। ইমান ডাঙৰ এৰিয়া আৰু দেখিছেনে ল'ৰা ছোৱালীবোৰ খেলিব পৰাকৈ এখন সৰুকৈ এখন পাৰ্কো বনাই দিছে ইয়াতে। সঁচাকৈ ইমান ধুনীয়া ঠাই। মই নিজেও এটা ভিডিঅ' বনাই ল'লোঁ। কেনেকৈনো ৰখাওঁ নিজকে, ৰখাবই নোৱাৰিলোঁ। শেষত ময়ো বনাই ল'লোঁ এটা ভিডিঅ', যদিও ভাল নহ'ল। ৰ'ব, ইয়াতে কৃষ্ণৰ দশ অৱতাৰৰ গোটেইকেইটা মূৰ্তিয়ে বনাই থোৱা হৈছে। যোনে যোনে গৈছে হয়তো গম পাইছে। ইমান ধুনীয়াকৈ বনাইছে মূৰ্তিকেইটা, মানে আচৰিত সঁচাকৈ। আমি গোটেইবোৰ চালোঁ। ইমান ধুনীয়া মূৰ্তি, ইমান ধুনীয়া ফুল, আৰু ইমান ধুনীয়াকৈ বনাইছে। গোটেইখন দেখিবলৈ সঁচাকৈ খুব সুন্দৰকৈ বনাইছে, খুব ধুনীয়াকৈ বনাইছে। দেখি সঁচাকৈ এনেকুৱা লাগে গোটেই দিনটো পাৰ কৰি দিব পাৰি ইয়াতে। আৰু ইমান ধুনীয়া বতাহ মাৰি আছে তাত। অন্যদিনাখন মাৰে নামাৰে নাজানো, কিন্তু আমি যোৱা সময় একচুৱেলি গোটেই সময়খিনিতে খুব ধুনীয়াকৈ বতাহ মাৰি আছিলে।
ইমান ভাল লাগিছে, ইমান ধুনীয়া লাগিছে মানে পৰিৱেশটো আপোনালোকক বুজাব নোৱাৰোঁ। আৰু তাত থাকোঁতে সময়খিনি কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। আৰু আমাৰ 2টা বাজি গ'ল। আৰু এয়া শৰাই এভাগ লৈ আমি আহি পালোঁ মেইন মন্দিৰলৈ, একচুৱেলি থানলৈ। তাত চাকি ধূপ জ্বলাব নিদিয়ে। এইবোৰ দেখিছেনে? তাত নাম কীৰ্তন হৈ আছিলে। ইমান ধুনীয়া সৰু ল'ৰা ছোৱালীবিলাক একচুৱেলি সৰু ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ নাম গাই আছে ন, দেখি পেলাই খুব ভাল লাগিলে। সেইবোৰ চাই মেলি আমি আহিলোঁ মন্দিৰ দৰ্শন কৰিবলৈ। মন্দিৰ দৰ্শন কৰি তাত সেৱাভাগ লৈ আমি তাৰে পৰা ওলাই আহিলোঁ। তাৰে পৰা ওলাই আহি আমি আহিলোঁ পুখুৰীটো চাবলৈ। সঁচাকৈ ইমান মানুহ নহয়, আচৰিত লাগিছে। চাৰিওফালে কেৱল মানুহে মানুহ। ইমান মানুহ হ'ব বুলি একচুৱেলি আমি ভবা নাছিলোঁ, কিন্তু সঁচাকৈ বহুত মানুহ। আপোনালোকে গৈছেনে নাই মোক কমেণ্ট কৰি পেলাই জনাব দেই। আৰু যোনে যোনে গৈছে কেনেকুৱা পাইছে সেইটোও জনাব। ইয়াত গৈ পেলাইতো খুব ধুনীয়া লাগিলে, ইমান ধুনীয়া পৰিৱেশ, চাৰিওফালে মানুহ। কিন্তু এটা বস্তু খুব বেয়া লাগিছে দেখি পেলাই, চাৰিওফালে মানুহবিলাকে কেৱল লেতেৰা কৰি থৈ আহিছে। আপোনালোক যাওক, চাওক, আৰু এই যে লেতেৰাবোৰ এইবোৰ নকৰিব। আপোনালোকে খোৱা মেলা যি কৰে কৰি থৈ আহক, কিন্তু এই লেতেৰাবিলাক পৰিষ্কাৰ কৰি থৈ আহিব। কাৰণ দেখিছেনে, আমাৰ দৰে আৰু বহুতো মানুহ যাব পিছলৈকে। আমি যদি সকলোৱে লেতেৰা কৰি থৈ আহোঁ, তো জেগাবোৰ ঠিক হৈ নাথাকিব। গতিকে আমাৰ কাৰণে আমি সেইবোৰ চাফা কৰি ৰাখিব লাগে। তাৰপিছত ওলাই আহি দেখিলোঁ বহুত বজাৰ বহিছিলে। ইয়াতে দেখিছেনে শহাপহুকেইটা? এইটো দৌল মন্দিৰ হয় একচুৱেলি। দৌল মন্দিৰত আহিছিলোঁ, কিন্তু আমি অহালৈকে এইটো বন্ধই হৈ গ'ল। কিন্তু তাৰ শহাপহুকেইটা খুব ধুনীয়া আছিলে। ইমান সোপা শহাপহু আছিলে ন, দেখি খুব মৰম লাগিছিলে। আমি তাত ফটো উঠি তাৰ পৰা ওলাই আহিলোঁ, ঘৰমুৱা হ'লোঁ। আহোঁতে আমাৰ বহুত দেৰি হৈ গ'ল, দেখিছে নহয়। অলমষ্ট আমি তাৰে পৰা 3:30, 4টা মানত ওলাই আহিছোঁ। ওলাই আহি আমি ইমান হাবাথুৰি খালোঁ। একচুৱেলি সেইদিনাখন CM ছাৰ আহিছিলে। ইফালে ৰাস্তা বন্ধ, সেইফালে ৰাস্তা বন্ধ কৰোঁতে আমি বহুত দূৰ ঘূৰিব লগা হ'ল। যিহেতুকে আমি ৰাস্তা চিনিও নাপাওঁ ভালকৈ, গতিকে ইটো খুটি সিটো খুটি যেনেকৈ নহওক আমি ঘূৰি আহিলোঁ। আৰু ৰহা পাৰ হৈ আমি পেট পূজা কৰিলোঁ। আৰু তাৰপিছত আৰু ক'তো ৰখা নাই, ডাইৰেক্ট ঘৰমুৱা হৈ গুচি আহিলোঁ। তো বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিল আজি ভিডিঅ'টো চাই? যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো আজি প্ৰথমবাৰ চাইছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।